ইয়াতে মই বেবী পটেটো লৈছোঁ। ইয়াতে মই কেঁচা জলকীয়া, নহৰু আৰু আদা, ইয়াত বিটৰুটৰ ৰস, ইয়াত জালুকৰ গুড়ি আৰু নিমখ, ইয়াত ধনিয়াৰ পাত, কেঁচা জলকীয়া মিহিকৈ কুটি লৈছোঁ। ইয়াতে অকণমান স্পাইচেছ লৈছোঁ, চাট মছলা, ৰেড চিলি পাউডাৰ আৰু ৰোষ্টেড জিৰা পাউডাৰ। ইয়াত অকণমান পিঁয়াজ কাটি লৈছোঁ মিহিকৈ, গাজৰ গ্ৰেটেড কৰি লৈছোঁ, ৰোষ্টেড হোৱাইট চেচমি লৈছোঁ, এইটো হৈছে গ্ৰীণ চাটনি, এয়া হৈছে আমাৰ পমগ্ৰেনেট, ঘি লাগিব অকণমান আৰু এইটো টামাৰিন পেষ্ট, এয়া হৈছে চাট মছলা। পোনপ্ৰথমে মই আলুকেইটা বইল কৰি ল'ম আৰু ইয়াতে মই দিছোঁ আদা, নহৰু আৰু কেঁচা জলকীয়া। এতিয়া ঢাকনিখন লগাই মই 2 বা 3টা হুইচেল আহিবলৈ দিম। এয়া হৈ গ'ল, বইল হৈ গৈছে আলুকেইটা। এতিয়া এখন বেকিং ট্ৰে মই এনেকৈ ঘি লগাই লৈছোঁ ব্ৰাছৰ সহায়ত আৰু বইল হোৱা আলুকেইটা দি এনেকৈ স্মেচ কৰি দিছোঁ। যিহেতু মই স্মেচ পটেটো চাট বনাব লৈছোঁ আৰু এতিয়া আকৌ মই তাত অকণমান ঘি লগাই দিছোঁ। দি পেলাই মই জালুকৰ গুড়ি আৰু নিমখ স্প্ৰিংকল কৰি দিছোঁ। দি এতিয়া বেক হ'বলৈ দিম গল্ডেন ব্ৰাউন হোৱালৈকে। এতিয়া মই বাউল এটাত ঘি লৈছোঁ, মিহিকৈ কাটি লোৱা ধনিয়াৰ পাত, মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া আৰু চাট মছলা, ৰোষ্টেড জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ লৈ এনেকুৱা এটা চটপটা ঘি মিক্সাৰ ৰেডি কৰি লৈছোঁ আৰু আমি বেক কৰি থোৱা আলুকেইটাত এনেকৈ লগাই ল'ম। ভালদৰে গোটেইকেইটাতে মই এনেকৈ লগাই ল'ম। যিহেতু চাট বনাব লৈছোঁ দৈটো লাগিবই, দৈৰ লগত মই এতিয়া অকণমান বিটৰ ৰস মিক্স কৰি লৈছোঁ। এতিয়া চাৰ্ভিং প্লেট এখনত এনেকৈ স্প্ৰেড কৰি লৈছোঁ দৈখিনি আৰু কেইটোপালমান এনেকৈ আকৌ বিটৰ ৰস দি পেলাই মই পটেটোখিনি এছেম্বল কৰি দিছোঁ। লগতে ইয়াতে দিছোঁ ৰোষ্টেড হোৱাইট চেচেমি, কাটি থোৱা পিঁয়াজ আৰু গাজৰ, তাৰোপৰি দিছোঁ ইয়াতে পমিগ্ৰেনেট, ইমলি চাটনি, গ্ৰীণ চাটনি আৰু শেষত দিছোঁ চাট মছলা আৰু পুদিনাৰে সৈতে মই এনেকৈ গাৰ্নিছ কৰি দিছোঁ।